মোক কোনোবাই সুধি থাকে পুলিচৰ ৰিজাল্ট কেতিয়া দিব সকলো ৰিজাল্ট আমি এনেকে দিম যাতে আপোনালোকৰ হাতত আমি 10 অক্টোবৰৰ আপোনালোকে সিএম ছাৰৰ ভিডিঅ'টো নিশ্চয় শুনি কথাখিনি গম পালে আৰু মই লাষ্টলৈ আপোনালোকক সিএম ছাৰৰ ভিডিঅ'টো লগাই দিম সকলো কথাখিনি শুনি ল'ব এতিয়া সিএম ছাৰে কৈছে আপোনালোকক 10 অক্টোবৰ এপইণ্টমেণ্ট লেটাৰ দিব তেতিয়াহ'লে আপোনালোকৰ ৰিজাল্ট কেতিয়া দিব আসাম পুলিচৰ ABUB হওক বা আপোনালোকৰ আসাম পুলিচৰ ABUB ড্ৰাইভাৰ কনষ্টেবল APRO আৰু ফায়াৰ ইমাৰ্জেঞ্চি চাৰ্ভিচ এই বা বোটমেনৰ পৰা ধৰি সকলোখিনি ভেকেন্সিৰ আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ দিব 10 অক্টোবৰত আৰু আপোনালোকৰ কমাণ্ডো বেটেলিয়ন 10 অক্টোবৰত এপইণ্টমেণ্ট দিব তেতিয়া আপোনালোকৰ ৰিজাল্ট কেতিয়া দিব সেইটো কথা আহি পৰিলে ৰিজাল্টৰ কথা কোৱা নাই যে আমুক তাৰিখে দিম কিন্তু কৈছে এপইণ্টমেণ্ট লেটাৰ আপোনালোকক 10 অক্টোবৰ তাৰিখে দিব তো ৰিজাল্ট কেতিয়া দিব আৰু আপোনালোকৰ মই ৰিজাল্ট কেতিয়া দিব সেইটো কথা কৈ দিম আৰু আপোনালোকৰ দেখিছে এডিআৰই আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ সেই 10 অক্টোবৰ তাৰিখৰ সকলো যিমান ভেকেন্সি আছিল অসম চৰকাৰৰ সকলোখিনি ভেকেন্সি 10 অক্টোবৰ তাৰিখৰ পৰা মানে আপোনালোকৰ টিচাৰৰ পৰা ধৰি গোটেইখিনি সকলোখিনি 10 অক্টোবৰ তাৰিখে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ দিব আপোনালোকৰ আসাম পুলিচৰ হওক কমাণ্ডো হওক এডিআৰই হওক টিচাৰ ভেকেন্সি হওক সেইখিনি সকলোখিনি 10 অক্টোবৰ তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিব আৰু আপোনালোকে গম পায় এডিআৰই আপোনালোকৰ জুন মাহৰ 17 তাৰিখৰ পৰা আপোনালোকৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব গতিকে আপোনালোকৰ 10 অক্টোবৰতে এপইণ্টমেণ্ট লেটাৰ দিব এতিয়া আপোনালোকৰ কম ৰিজাল্টৰ কথা ৰিজাল্ট আপোনালোকৰ কেতিয়া দিব পাৰে এতিয়া সিএম ছাৰৰ আৰু নতুন ভেকেন্সি আহিব নে নাই নতুন ভেকেন্সি আহিব আপোনালোকৰ নিশ্চয় কৈছে নতুন ভেকেন্সি আপোনালোকৰ ওপৰত কৈ দিছোঁ নৱেম্বৰ মাহত আপোনালোকৰ নতুন ভেকেন্সি আহিব আৰু নতুন ভেকেন্সি কি আহিব মই আপোনালোকক থুলমূলকৈ কৈ দিছোঁ এইটো আমি এপইণ্টমেণ্ট লেটাৰ আৰু ৰিজাল্টৰ ওপৰত কথা পাতিম নতুন ভেকেন্সি আপোনালোকৰ আসাম কমাণ্ডো বেটেলিয়ন 100% কনফাৰ্ম থাকক আপোনালোকৰ আহিব কাৰণ কেলৈ নতুন বেটেলিয়ন বনাইছে গতিকে এইটো আপোনালোকৰ 2022 চনতে যিটো ৰিক্ৰুটমেণ্ট হৈছিল এটা 2023 24 আৰু 25ত হোৱা নাই বা 26তো হোৱা নাই নতুন বেটেলিয়ন এটা বনালে আৰু বেটেলিয়ন লাগিব অলৰেডি 6টা বেটেলিয়ন আছে কমাণ্ডো বেটেলিয়নৰ ভেকেন্সি আপোনালোকে সম্পূৰ্ণ দেখিবলৈ পাব 164 পোষ্টটো এইটো আগৰ বেটেলিয়ন আছিলে নতুন ভেকেন্সি আহিব আৰু অলৰেডি আপোনালোকৰ ফৰেষ্টৰ ভেকেন্সিও আহিব আৰু আসাম পুলিচৰ ABUB ভেকেন্সি আপোনালোকে দেখিবলৈ পাব নতুন ভেকেন্সি মই ক'লোঁ 3টা বেটেলিয়নৰ ওপৰত আহিব পুলিচৰ আহিব ফৰেষ্টৰ আহিব কমাণ্ডো আহিব তো ৰিজাল্ট আপোনালোকৰ দিয়া বহুতেই চান্স আছে আপোনালোকৰ ৰিজাল্ট দিয়া চান্স আছে আপোনালোকৰ আগষ্ট মাহৰ আপোনালোকৰ 20 তাৰিখৰ ভিতৰত ৰিজাল্ট দিব লাগে যদি আগষ্ট 20 তাৰিখৰ ভিতৰত যদি ৰিজাল্ট নিদিয়ে আপোনালোকৰ নহ'লেও ছেপ্টেম্বৰ মাহৰ ফাৰ্ষ্ট উইকতে আপোনালোকৰ সকলোখিনি পোষ্টৰ আসাম পুলিচ হওক কমাণ্ডো বেটেলিয়ন হওক বা আপোনালোকৰ শিক্ষা টিচাৰসকলৰ হওক বা আপোনালোকৰ এডিআৰই হওক সকলোখিনি ৰিজাল্ট আপোনালোকৰ মই ক'লোৱে আগষ্ট বা ছেপ্টেম্বৰ মাহৰ ভিতৰত আগষ্ট 20 তাৰিখৰ ভিতৰত ৰিজাল্ট দিব নহ'লে ছেপ্টেম্বৰ ফাৰ্ষ্ট উইকত আপোনালোকৰ ৰিজাল্ট দিব আৰু আপোনালোকৰ 10 অক্টোবৰ এপইণ্টমেণ্ট লেটাৰ দিব এতিয়া সকলোখিনি কথা গম পালে ৰিজাল্টৰ কথা এতিয়া সিএম ছাৰৰ আপোনালোকৰ সম্পূৰ্ণ ভিডিঅ'টো শুনিব সিএম ছাৰে সম্পূৰ্ণ ভিডিঅ'টোত কি কৈছে লাষ্টলৈকে শুনক কথাখিনি ভালকৈ বুজি লওক আপোনালোককো মই বুজাই দিলোঁ নতুন ভেকেন্সিৰ ওপৰত আৰু এপইণ্টমেণ্ট লেটাৰৰ ওপৰত বা আপোনালোকৰ ৰিজাল্ট কেতিয়া দিব এতিয়া সিএম ছাৰৰ ভিডিঅ'টো শুনি লওক আৰু মোৰ ইউটিউব চেনেলটোত আপোনালোকে যদি প্ৰথম পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে ভিডিঅ'টো চবকে শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফেন সমনীয়াসকলক বলকচোন সিএম ছাৰৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মোক কোনোবাই সুধি থাকে পুলিচৰ ৰিজাল্ট কেতিয়া দিব সকলো ৰিজাল্ট আমি এনেকে দিম যাতে আপোনালোকৰ হাতত আমি 10 অক্টোবৰৰ দিনাখন আমাৰ নিযুক্তি পত্ৰ আমি হাতত তুলি দিব পাৰোঁ বহুতে মোক সুধিছে যে এডিআৰইৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব পুলিচৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব মই আশা কৰোঁ অক্টোবৰ মাহত নিযুক্তি পত্ৰ দিয়াৰ পিছতেই আমি নৱেম্বৰ মাহত নিশ্চয় আকৌ চৰকাৰী চাকৰিৰ বিজ্ঞাপন দিবলৈ সক্ষম হ'ম শ্ৰদ্ধাৰ ৰাইজ